নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰে সংখ্যালঘু এলেকাতহে কৰিছে উচ্ছেদ। সংখ্যালঘু মুছলমান ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময়ত চৰকাৰে চলাইছে উচ্ছেদ অভিযান। সংখ্যালঘু ছাত্ৰ ছাত্ৰীক সুবিধাৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সংখ্যালঘু মুছলমানক লক্ষ্য কৰি লৈছে, টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই। বৰষুণত তিতিছে, ৰ'দত শুকাইছে এই নিৰীহ গৰাখহনীয়া বানপানীৰ কবলত পৰি গৃহহীন হোৱা নিৰীহ জনতা। স্ক্ৰীনত আপোনালোকক দেখুৱাইছো এই লোকসকলক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে। প্ৰচণ্ড বৰষুণত ত্ৰিপালৰ তলত আশ্ৰয় লৈছে উচ্ছেদিত লোকে। বৰষুণত তিতিছে, ৰ'দত শুকাইছে এওঁলোক। বৰষুণত তিতিছে কিতাপ পত্ৰ সকলো সামগ্ৰী। গোৱালপাৰাৰ হাছিলা বিলত বৰ্তমানেও অব্যাহত আছে উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, ভাৰত বিৰোধী মন্তব্য কৰি সাজু আৰক্ষীৰ জালত শফিকুল আলী। ভুৱা ফেচবুক একাউণ্ট খুলি ফেচবুকত কৰিছিল বিতৰ্কিত মন্তব্য। শফিকুল আলীৰ ঘৰ মোকালমোৱা আৰক্ষী থানাৰ অন্তৰ্গত মুইপেনিত। আন এটা খবৰ, ইৰাণ ইজৰাইলৰ উত্তেজনাৰ মাজতেই ততাতৈয়াকৈ G7 বৈঠক এৰি আমেৰিকালৈ ৰাওনা হৈছে ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে কৈছে কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে। তেহেৰানৰ 1 কোটি জনতাক চহৰখন খালী কৰাৰ আহ্বান জনাইছে। ইয়াৰ মাজতেই ইৰাণৰ বেলিষ্টিক মিছাইলে আঘাত কৰিছে ইজৰাইলৰ 4টাকৈ প্ৰান্ত। 20খনকৈ ইছলামিক ৰাষ্ট্ৰই গৰিহণা দিছে ইজৰাইলক। পৰৱৰ্তী খবৰ, শিৱসাগৰত ONGCৰ গেছ নিৰ্গমনৰ ঘটনা পৰীক্ষা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্ষতিগ্ৰস্ত পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 25,000 টকাৰ সাহায্য। আন এটা খবৰ, ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। মই বাৰে বাৰে কৈছো সকলোৱে শীঘ্ৰেই তেহেৰান খালী কৰক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামাজিক মাধ্যমত এই পোষ্ট। এই পোষ্টৰ পাছতেই ইৰাণৰ তেহেৰানৰ পৰা হাজাৰ হাজাৰ মানুহ নিৰাপদ স্থানলৈ গতি কৰি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশনাৰ পাছতেই ইৰাণত হাহাকাৰ। ইৰাণৰ ফালৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সকীয়াই দিয়া হৈছে, যদি তেহেৰানৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰে তেনেহ'লে আমেৰিকায়ো ইয়াৰ পৰিণাম ভুগিব লাগিব। পৰৱৰ্তী খবৰ, 6 মাইলৰ ফকৰুদ্দিন আলী আহমেদ পথত চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যা কৰি ঘৰৰ চৌহদত পুতি থলে মহিলা। আন এটা খবৰ, নিজৰ জাতিলৈ কোনো কম্প্ৰমাইজ নহ'ব। মই উচ্ছেদৰ বিৰুদ্ধে নাছিলো, উচ্ছেদিতসকলক অলপ সময় দিয়াৰ কথাহে মই কৈছিলো। হাছিৰা বিলত চলোৱা উচ্ছেদক লৈ অসন্তুষ্ট অগপৰ জিলা পৰিষদ। ইতিমধ্যে জিলা পৰিষদৰ পদৰ পৰা পদত্যাগ কৰিছে জিব্ৰানী। আন এটা খবৰ, ইৰাণক লৈ পুনৰ সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে এই যুদ্ধত ইৰাণ পৰাস্ত হ'ব। ইৰাণক যুদ্ধবিৰোধীৰ বাবে আলোচনা কৰিবলৈ পৰামৰ্শ ট্ৰাম্পৰ। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত মধ্যস্থতাকাৰীৰ ভূমিকাত ট্ৰাম্প। ইফালে ইৰাণে কৈছে যে ইৰাণৰ ওপৰত যদি আক্ৰমণ কৰা হয় তেনেহ'লে কোনো পধ্যে যুদ্ধবিৰোধীৰ বাবে আলোচনাত নবহে ইৰাণ। আন এটা খবৰ, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ইৰাণে প্ৰস্তুত কৰি উলিয়ালে নতুন ড্ৰোন। নতুন ছুইচাইড ড্ৰোন শ্বাহেদ 107 উন্মোচন কৰিলে ইৰাণে। এই ড্ৰোনৰ জৰিয়তে ইজৰাইলৰ যিকোনো প্ৰান্তত আক্ৰমণ কৰিব পাৰে, ভয়ংকৰভাৱে আক্ৰমণ কৰিব পাৰে। নতুনকৈ ছুইচাইড ড্ৰোন শ্বাহেদ 107 উন্মোচন কৰিছে ইৰাণে। পৰৱৰ্তী খবৰ, পুনৰ ইৰাণে দিলে সতৰ্কবাণী। যদি ইজৰাইলে ইৰাণৰ ওপৰত পৰমাণু আক্ৰমণ কৰে তেন্তে পৰমাণু আক্ৰমণেৰেই প্ৰত্যুত্তৰ দিব পাকিস্তানে। এবাৰ ইৰাণৰ লগত হাত মিলাইছে পাকিস্তানে। পাকিস্তানেও ইজৰাইলৰ বিৰুদ্ধে এক প্ৰকাৰ সকীয় নিদিয়া পৰিলক্ষিত হৈছে।
পাকিস্তানে কৈছে যদি ইজৰাইলে ইৰাণৰ ওপৰত পৰমাণু আক্ৰমণ কৰে তেনেহ'লে পাকিস্তানেই ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পৰমাণু আক্ৰমণেৰে। পাকিস্তানৰ আশ্বাস সন্দৰ্ভত এক সাক্ষাৎকাৰত উল্লেখ ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য মোহচিন ৰেজাইৰ। আন এটা খবৰ, আজি পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে। ইৰাণৰ ফালৰ পৰা এক ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইজৰাইলৰ চাইফা তেল শোধনাগাৰত। 3জনকৈ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আজি পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত। ইজৰাইলৰ প্ৰতিখন চহৰক লক্ষ্য কৰি লৈছে ইৰাণে। আন এটা খবৰ, আদানীৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি। ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে খিলঞ্জীয়াৰ চৰকাৰৰ? কোকৰাঝাৰ জিলাৰ বাগৰিবাৰী ৰাজচক্ৰৰ অন্তৰ্গত 6খন বড়ো বসতি প্ৰধান গাঁৱত অসম চৰকাৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে এটা সংৰক্ষিত বনাঞ্চলৰ অংশ 3600 বিঘা মাটি আদানী গ্ৰুপৰ সৈতে অংশীদাৰিত্বৰে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডক এটা তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আবণ্টন দিয়াৰ পিছতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, প্ৰথমবাৰৰ বাবে ভাৰতত ডিজিটেল মাধ্যমত হ'ব লোকপিয়ল। 2টা পৰ্যায়ত সম্পূৰ্ণ হ'ব সমগ্ৰ প্ৰক্ৰিয়া। ভাৰতত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে হ'ব আগন্তুক লোকপিয়ল। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে জাৰি কৰিছে এক অধিসূচনা। 2026 আৰু 2027 চনত 2টা পৰ্যায়ত দেশজুৰি লোকপিয়ল সম্পূৰ্ণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ সূচনা 2026 1 অক্টোবৰ। প্ৰথম পৰ্যায়ত লাডাখ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে উত্তৰ পৰ্বত ৰাজ্যসমূহত হাউচ লিষ্টিং অপাৰেশ্যন বা গৃহভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। এই পৰ্যায়ত পৰিয়াল আয়, ধন সম্পত্তি, বাসগৃহৰ সুবিধা আৰু অৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত সমগ্ৰ দেশজুৰি জনসংখ্যা গণনা। 2027 চনৰ 1 মাৰ্চৰ পৰা দেশৰ বাকী সকলো ৰাজ্যত দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। এই পৰ্যায়ত পৰিয়ালৰ প্ৰতিজন সদস্যৰ ব্যক্তিগত আৰু আৰ্থ-সামাজিক তথ্য সংগ্ৰহ কৰা হ'ব। এইবাৰ লোকপিয়ল হ'ব ডিজিটেল। কেন্দ্ৰই স্পষ্ট কৰি জনাইছে যে লোকপিয়ল এইবাৰ সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে কৰা হ'ব। যদিও ডিজিটেল ইণ্ডিয়াৰ যুগত দেশ বহু আগবাঢ়িছে, তথাপিও গ্ৰাম্য অঞ্চলত বহু লোকৰ হাতত ইণ্টাৰনেট বা স্মাৰ্টফোন নাই। এই ক্ষেত্ৰত তথ্য সংগ্ৰহত প্ৰযুক্তিগত অসুবিধা দেখা দিব পাৰে বুলি অভিজ্ঞসকলে মত প্ৰকাশ কৰিছে। ভাৰতত প্ৰতি 10 বছৰত এটা লোকপিয়ল হয়, কিন্তু 2011 চনৰ পাছত এতিয়ালৈকে কোনো লোকপিয়ল কৰা হোৱা নাই। 2021 চনৰ লোকপিয়ল কৰোনা মহামাৰীৰ বাবে স্থগিত হৈছিল। 2023 চনত সম্ভাৱনা থাকিলেও মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বেই এই পদক্ষেপ নললে। এইদৰে মোদী চৰকাৰৰ সময়ত এতিয়ালৈকে এটা লোকপিয়লো হোৱা নাছিল। অৱশেষত কেন্দ্ৰই 2024ত এই দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।